নমস্কাৰ পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ ইয়াতে চাব পাৰিব যে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুন পদসমূহ পুনৰাই মুকলি কৰা হৈছে। ইয়াতে চাব মুকলি হ'ল যি আমাৰ APSC ভেকেঞ্চি যি আমাৰ এইবাৰ পুনৰবাৰ APSCৰ ফালৰ পৰা নতুন ভেকেঞ্চি নটিফিকেশ্যন আউট হৈ গৈছে। APSCৰ যি আমাৰ টোটেল এইবাৰ 9টা ভেকেঞ্চি খালী আছে, য'ত আপোনাৰ ডেভেলপমেণ্ট অফিচাৰ JDOৰ পোষ্ট এইবাৰ মুকলি কৰা হৈছে। তো বলক আমি ডিটেইলছত যি আছে JDOৰ ভেকেঞ্চিৰ বিষয়ে আমি অকণমান জানিবলৈ চেষ্টা কৰিম যে কেনেকুৱা ভেকেঞ্চি হয়, কি হয়, কেনেকুৱা কোনবোৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান কি হয়, সকলো আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰিম। এতিয়া চাব আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC হেজ ৰিলিজ এণ্ড দ্য 9 জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ যি পোষ্ট মুকলি কৰা হৈছে এইবাৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ বাবে হয়। আৰু লগতে ইয়াতে চাব পাৰিব যে নেম অফ দ্য পোষ্ট আপোনাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ হয়, য'ত আপুনি এইবাৰ বৰ্তমান এপ্লাই কৰি আছে। আৰু লগতে টোটেল পোষ্ট আপুনি 9টা দেখিবলৈ পাব। আৰু লগতে কেটেগৰী ৱাইজ বেলেগ বেলেগ ভেকেঞ্চি দিয়া আছে। যি 9টা পদ আছে 9টাৰ ভিতৰতো আপোনাৰ কেটেগৰী ৱাইজ ইয়াতে ভাগ কৰা আছে। ইউআৰৰ বাবে 3টা আছে, OBC MOBCৰ বাবে আপোনাৰ 3টা আছে, আৰু SCৰ বাবে এটা আছে, আৰু ST প্লেনৰ বাবে এটা পদ মুকলি আছে। এইবাৰ ST হিলছৰ বাবে এটা আছে। স্কেল যদি আপোনাৰ ইয়াতে এই যি পোষ্টত আপোনাৰ চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ চেলেৰি বনিব 22,000 পৰা লৈ পেলাই আপোনাৰ 97,000লৈকে আপুনি চেলেৰি পাই যাব যদি আপোনাৰ ইয়াতে চিলেকশ্যন হয়। তো চিটিজেনশ্বিপ অকণমান আমি ইয়াতে এলিজিবিলিটিৰ ক্ৰাইটেৰিয়াৰ বিষয়ে চাওঁ। যে ইয়াতে এপ্লিকেশ্যন কৰাৰ বাবে আপোনাৰ এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া যি যোগ্যতা কিমান এইবাৰ বিচৰা হৈছে ইয়াতে চাব যে কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, আৰু যি আছে অসমৰ PRC থাকিব লাগিব। ইয়াতে চাব দ্য কেণ্ডিডেট মাষ্ট বি এন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ পাৰ্মানেণ্ট হ'ব লাগিব, আৰু লগতে PRC আপোনাৰ লগত থাকিব লাগিব। লগত এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। এজ লিমিট এটা চাব, এজ লিমিট এবাৰ মেনশ্যন কৰা আছে 21 বছৰৰ পৰা লৈ পেলাই 38 বছৰ। যদি আপোনাৰ এজটো বয়স 21ৰ পৰা লৈ পেলাই আপোনাৰ 38 বছৰৰ ভিতৰত আছে 2025ৰ 1 জানুৱাৰী তাৰিখত, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু লগত আপুনি এজ ৰিলেক্সেশ্যন ইয়াতে দেখিবলৈ পাৰিব। যদি আপুনি SC কেণ্ডিডেট হয় 5 বছৰ পাব, ST 5 বছৰ পাব, OBC MOBC 3 বছৰ পাব, PWBD আপোনাৰ 10 বছৰ পাব। এই যি এজ ৰিলেক্সেশ্যনৰ আপোনাৰ বাবে এটা সুবিধা দিয়া আছে। তো বলক আমি এইবাৰ যি আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছোঁ। বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ ইদাৰ ষ্টেটিষ্টিক্স, ইকনমিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰ, ইকনমিক্স, ছ'চিয়লজি এইবিলাক যি আছে আপুনি যদি বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ বা ছায়েন্স, কমাৰ্চ যিকোনো আপুনি এই যি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ যদি আপুনি পাছ কৰিছে, কমপ্লিট কৰিছে, এই যে বেচেলাৰ ডিগ্ৰীৰ যিকোনো আপুনি ষ্ট্ৰীমত যদি আছে কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো আপোনাৰ লগত থাকিব লাগিব। যি ৰেজিষ্টাৰ কৰা চাৰ্টিফিকেটখন আপোনাৰ লগত থাকে সেইটো আপোনাৰ লাগিব, ঠিক আছে। তাৰ উপৰি আপোনাৰ স্মল ফেমিলিৰ নৰ্মছ যি আছে আপোনাৰ ফেমিলিৰ বিষয়ে অকণমান আপুনি ফৰ্ম A ডাউনলোড কৰি আপুনি তাতে ফিল আপ কৰি পুনৰাই এপ্লিকেশ্যন কৰাৰ সময়ত আপুনি ছাবমিট কৰিব লাগিব এটেচ কৰি। তো এইখিনি আছিলে আমি গম পাই গ'লোঁ যে এডুকেশ্যনৰ কোৱালিফিকেশ্যন আৰু এজ বিষয়ে আমি গম পাই গ'লোঁ। এতিয়া আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম এপ্লিকেশ্যন ফিজ, যি আমাৰ জেনেৰেল OBC MOBC সকলো কেণ্ডিডেটৰ বাবে এইবাৰ যি এপ্লিকেশ্যন চাৰ্জেছ কিমান কি ৰখা হৈছে এতিয়া চাব। জেনেৰেল EWSৰ বাবে আপোনাৰ 297.20 এইবাৰ এপ্লিকেশ্যন চাৰ্জেছ আপুনি পে' কৰিব লাগিব, আৰু OBC MOBC আপোনাৰ 197 টকা দিব লাগিব। SC ST আৰু BPL কেণ্ডিডেটে 47 ৰুপিজ আপুনি দিব লাগিব, আৰু যদি আপুনি PWBD হয় 47 ৰুপিজ আপুনি দিব লাগিব, যিটো আপোনাৰ পে'মেণ্ট মোড অনলাইনৰ যোগে আপুনি ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড আৰু সকলো পদ্ধতিৰে আপুনি এক্সামিনেশ্যন ফিজটো আপুনি দিব পাৰে। তো এতিয়া বলক যি আছে আমাৰ হাউ টু এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰাৰ যি প্ৰচেছ আছে প্ৰচেছৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ডিছক্ৰিপশ্যন বক্সত আপোনাক লিংক দিয়া আছে, লিংকত গৈ আপুনি ডাইৰেক্টলি এটা ক্লিক কৰাৰ ভিতৰতে আপোনাৰ যি আছে অনলাইন এপ্লিকেশ্যন কৰা প্ৰচেছটো আপুনি কমপ্লিট কৰিব পাৰিব। ইয়াতে চাব ষ্টাৰ্টিং ডেট আছিলে আপোনাৰ 25 মাৰ্চ 2025, অৰ্থাৎ 25 তাৰিখৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ যাব। 25 মাৰ্চ অৰ্থাৎ আজি কিমান হয়, আজি 20 তাৰিখ হয়। 25 তাৰিখৰ পৰা লৈ পেলাই আপুনি এপ্ৰিল 24 তাৰিখলৈকে এই APSCৰ এই
ভাল এখন পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। 1 মাহ আপোনাৰ হাতত আছে, গতিকে 1 মাহৰ ভিতৰত যদি আপুনি এই পোষ্টত এপ্লিকেশ্যন কৰে তেতিয়াহ'লে আপোনাৰ এডমিট কাৰ্ড সহ আপুনি সম্পূৰ্ণ যি আছে এক্সামিনেশ্যনত আপুনি এটেণ্ড কৰিব পাৰিব। তো গাইছ এইখিনি আছিল। ইয়াতে চাব যেতিয়া আপুনি ডিছক্ৰিপশ্যন বক্সত আপোনাক লিংক এক্টিভেট দিয়া থাকে, তাতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব। প্ৰথম ক্লিক আপুনি কৰিব ক্লিক হেয়াৰ, তেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে যি আছে অফিচিয়েল যি লিংক আছে APSC তাতে আপুনি ইণ্টাৰফেচ হ'ব পাৰিব। ইয়াতে চাব প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰাৰ লগে লগে যি আছে ৰাইট ছাইডত আপুনি দেখিবলৈ পাৰিব যে ৰেজিষ্টাৰত প্ৰথমত আপুনি ৰেজিষ্টাৰ কৰিব, আৰু দ্বিতীয়তে আপুনি ৰেজিষ্টাৰ হোৱাৰ পিছত আপুনি SMS-ৰ থ্ৰুত আপুনি ইউজাৰ আইডি আৰু পাছৱৰ্ডটো লাভ কৰিব। লাভ কৰাৰ পিছত আপুনি পুনৰাই লগ ইনত ক্লিক কৰি এপ্লিকেশ্যনৰ যি ফাইনেল ছাবমিট লৈ আপুনি আগবাঢ়িব পাৰিব। তো গাইছ এইখিনি আছিল। এনেকৈ আপুনি নিজে এপ্লিকেশ্যন কৰিব পাৰিব মোবাইল ফোনৰ যোগেদি। ইয়াৰ বাবে কোনো ধৰণৰ কম্পিউটাৰ দোকান বা বজাৰত গৈ আপুনি পইচা দি এপ্লিকেশ্যন কৰাৰ প্ৰয়োজন নাই। আপুনি নিজে নিজৰ মোবাইল ফোনৰ যোগেদি আপুনি এপ্লিকেশ্যন কৰিব পাৰিব অনলাইনৰ যোগেদি। তো গাইছ এইখিনি আছিল। যদি আপুনি এই চেনেলত প্ৰথম হয় তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে বহুত কেণ্ডিডেট এনেকুৱা আছে যে সিহঁতে গম নাপায়, সেইকাৰণে ভেকেঞ্চি কেতিয়া আহে কেতিয়া গুচি যায় গম নাপায়, সেইকাৰণে সিহঁতৰ বাবে সুবিধা হ'ব, তাৰ বাবে আপুনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ এইখিনি। জয় অসম।